নমস্কাৰ। এই মুহূৰ্তত অসম তথা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। 8খন জিলাত ৰেড এলাৰ্ট জাৰি। বানৰ সমান্তৰালকৈ এইবাৰ ভয়ংকৰ ভূমিস্খলন সৃষ্টি হৈছে, 4জনে হেৰুৱালে প্ৰাণ। কেৰালাত ধাৰাসাৰ বৃষ্টিপাতৰ ফলত হৈছে ভয়ংকৰ পৰিস্থিতি। ৰাজ্যখনত নেৰানেপেৰা বৰষুণৰ বাবে সৃষ্টি হোৱা বান আৰু ভূমিস্খলনত 4জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰ উপৰিও বহু লোক ধ্বংসৰ তলত আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। শুকুৰবাৰে নিশা কেৰালামৰ কেইবাখনো জিলাত অতি প্ৰবল বৰষুণ হোৱাৰ ফলত পাথানাথি, ইডুক্কি আৰু কেট্টামাই জিলাত বানৰ লগতে ভূমিস্খলন হয়। পৰিস্থিতিৰ অধিক অৱনতি হোৱাত ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পাথানামথিতাত, কেট্টায়া আৰু ইডুক্কি আৰু কোজিকোড, ৰায়নাড, কান্নুৰ আৰু কাহাৰুড জিলাত ৰেড এলাৰ্ট জাৰি কৰিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি ইডুক্কি জিলাত ভূমিস্খলনত 2জন লোকৰ মৃত্যু হয়। প্ৰশাসনে জনোৱা মতে নিহতসকলৰ ভিতৰত এজন আধুৰমৰা অঞ্চলত 69 বছৰীয়া বৃদ্ধা পাহাৰৰ এটা অংশ খহি পৰা বাসগৃহত পৰা তেওঁৰ মৃত্যুমুখত পৰে। স্থানীয় লোকসকলে তেওঁৰ স্বামী 72 বছৰীয়া ৰবি নাৰায়ণ আৰু পুত্ৰ 38 বছৰীয়া ৰতিহক জীৱিত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়। কেট্টামাই জিলাতো ধাৰাসাৰ বৰষুণে ব্যাপক ক্ষতি সাধন কৰে। পুঞ্জাৰ অঞ্চলত ভূমিস্খলন 28 বছৰীয়া এগৰাকী যুৱতীৰ মৃত্যু হয়। যুৱতীগৰাকীৰ মাতৃ ৰেজিনা জুনি এতিয়াও নিখোজ হৈ আছে আৰু উদ্ধাৰকাৰী দলে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। ইয়াৰ উপৰিও অঞ্চলটোৰ আন এজন ব্যক্তিও নিৰুদ্দেশ হৈ আছে বুলি জানিব পৰা গৈছে। ইফালে ভগৱানত আত্মীয় লীলামণিৰ বাসগৃহত থকা 72 বছৰীয়া প্ৰভাকৰণ নাৰায়ণৰো ভূমিস্খলনত মৃত্যু হয়। ঘৰখনৰ এটা অংশ সম্পূৰ্ণ ধ্বংস হোৱাৰ পিছত বংগাহে আঁতৰাই দিয়ে মৃতদেহ উদ্ধাৰ কৰা হয়। বৰষুণৰ তীব্ৰতা ইমানেই বেছি আছিল যে মাত্ৰ 9 ঘণ্টাৰ ভিতৰতে কেইবাটাও অঞ্চলত 30 চেণ্টিমিটাৰতকৈ অধিক বৰষুণ হয়। ইডুক্কিৰ ভগৱানত 31.4 চেণ্টিমিটাৰ, পাথানাথিৰ বাদাচেৰিঘাটত 33 চেণ্টিমিটাৰ আৰু লাহা অঞ্চলত 25 চেণ্টিমিটাৰৰ বৰষুণ ৰেকৰ্ড কৰা হয়। ইয়াৰ ফলত পাম্পা নদীৰ জলস্তৰ হঠাতে বৃদ্ধি পাই দুয়োপাৰৰ বহু বাসগৃহত প্লাবিত হয়। ৰাণী চহৰৰ সম্পূৰ্ণ জলমগ্ন হৈ পৰে আৰু বহু যান-বাহন পানীত আবদ্ধ হৈ পৰে। NDRF, অগ্নিনিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দল, আৰক্ষী আৰু স্থানীয় লোকসকলে যৌথভাৱে উদ্ধাৰ অভিযান চলাই নাৰৱ সহায়ত ঘৰত আবদ্ধ লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰে। লগতে সাহায্য শিবিৰৰ আশ্ৰয় লোৱা লোকসকলক খাদ্য আৰু পানী যোগান ধৰে। 3খন জিলাত বৰ্তমান জৰুৰীকালীন পৰিস্থিতিৰ সৃষ্টি হৈছে। দিবলৈ আন এটা খবৰ। শিৱসাগৰ, চৰাইদেউ বান পীড়িতৰ বাবে বিশেষ ঘোষণা মুখ্যমন্ত্ৰীৰ। অসমৰ বান পৰিস্থিতিক লৈ বিগত কেইবাটাও দিন ধৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে সদৰি কৰি আহিছে কেতবোৰ কথা। একেদৰে শনিবাৰে নিশা নিজৰ ফেচবুক একাউণ্টযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে বান পৰিস্থিতিক লৈ লাইভত কিছু কথা ৰাইজক উদ্দেশ্যিত অৱগত কৰে। মাটিৰ খাজনা দিয়াৰ বিশেষ ৰেখাৰ ব্যৱস্থা। অসমৰ বান পৰিস্থিতিক লৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে তেওঁ। শিৱসাগৰ, চৰাইদেউ বান পীড়িতৰ বাবে বিশেষ ঘোষণা কৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনায় যে বন্যাৰ বাবে জুলাই মাহৰ বিদ্যুৎ মাচুল ৰেহাই দিয়া হ'ব আৰু 300 ইউনিট পৰ্যন্ত বিদ্যুৎ মাচুল ৰেহাই দিয়াৰ কথাও উল্লেখ আছে। তাৰোপৰি 10 আগষ্টৰ পৰা বিদ্যালয়ত পাঠদান আৰম্ভ হ'ব। আনহাতে অংগনবাড়ী কেন্দ্ৰ মেৰামতিৰ বাবে 2 লক্ষাধিক টকা দিয়া হ'ব আৰু বিদ্যালয় মেৰামতিৰ বাবে দিয়া হ'ব 2 লক্ষ টকা। একেদৰে নামঘৰ মেৰামতিৰ বাবে দিয়া হ'ব 1.5 লাখ টকা। ইফালে বীমা কোম্পানীৰ সৈতে আলোচনাত বহিছে মুখ্যমন্ত্ৰী। তেওঁ জনায় যে বীমা কোম্পানীয়ে সম্পত্তি নষ্ট হোৱাটো পৰ্যালোচনা কৰিব। আজিৰ লাইভত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয়, বান বিধ্বস্ত 4খন জিলা নিয়োগ কৰিব বিষয়া। 7 আগষ্টৰ পৰা ক্ষয়-ক্ষতিৰ জৰীপ আৰম্ভ কৰিব। 3 আগষ্টৰ পৰা উজনিত 4খন জিলাত এককালীন সাহায্য প্ৰদান কৰা হ'ব। প্ৰথমতে লাইভ কৰিব 15,000 টকা আৰু 10 আগষ্টৰ পৰা অতিৰিক্ত পাব 10,000 টকা। বানাক্ৰান্তক সহায়ৰ বাবে হেল্প ডেস্কৰ ব্যৱস্থা কৰাৰ কথা সদৰি কয় যে 2 এদিনতে উজনিলৈ যাব। তেওঁ লগতে মাটিৰ খাজনা দিয়াৰ ক্ষেত্ৰত বিশেষ ৰেহাইৰ ব্যৱস্থাৰ কথা ৰাইজক অৱগত কৰে। দিবলৈ আন এটা খবৰ। দ্বিতীয়বাৰৰ বাবে বান পীড়িত অঞ্চললৈ যাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আজি পুনৰ বান পীড়িতৰ কাষলৈ যাব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ডিব্ৰুগড়ত উপস্থিত হোৱাৰ পাছতে তেওঁ ৰাওনা হ'ল বান পীড়িত অঞ্চলসমূহলৈ। সামাজিক মাধ্যমযোগে তেওঁ এই কথা ৰাজহুৱা কৰে। ক্ষতিগ্ৰস্ত লোকসকলৰ বুজ লোৱাৰ লগতে উদ্ধাৰ আৰু সাহায্য ব্যৱস্থাৰ পৰ্যালোচনা। সামাজিক মাধ্যমত এই খবৰ দি মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে, এনেদৰে খন্তেকত সময়ৰ পাছতে ডিব্ৰুগড়ত উপস্থিত হ'মগৈ আৰু তাৰ পাছতে বান পীড়িত অঞ্চলসমূহৰ ৰাইজৰ কাষলৈ যাম। এইকেইটা দিনত তেওঁলোকক কিছু পৰিমাণে হ'লেও সকাহ দিয়াৰ বাবে আমি বহুকেইটা পদক্ষেপ গ্ৰহণ কৰিছোঁ। এই সম্পৰ্কে আপোনালোকক সময়ে সময়ে অৱগত কৰি আছোঁ। এই ভ্ৰমণৰ সময়ত বানত ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে সাক্ষাৎ কৰি তেওঁলোকৰ অৱস্থাৰ বুজ লোৱা, চলিত উদ্ধাৰ আৰু সাহায্য ব্যৱস্থাৰ পৰ্যালোচনা কৰিবলৈ প্ৰয়াস কৰিম আৰু মূলতঃ ক্ষয়-ক্ষতিৰ সঠিক মূল্যায়নৰ বাবে এক বিস্তৃত আৰু সুসংগঠিত প্ৰক্ৰিয়াৰ ভেটি স্থাপন কৰাটো বিশেষ গুৰুত্ব প্ৰদান কৰা হ'ব। উল্লেখ কৰা প্ৰয়োজন যে এইবাৰৰ সৈতে দ্বিতীয়বাৰলৈ বান পীড়িত অঞ্চলসমূহলৈ পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে।
দিবলৈছো আন এটা খবৰ। টিম মালামাল ভয়জে অখিল গগৈক দিলে ৫ লাখ টকা। আৰ্থিক অনাটনৰ উপৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱত জুৰুলা হৈ আছে ভানাক্ৰান্ত ৰাইজ। অৱশ্যে বানপানীত বিধ্বস্ত হোৱা পৰিয়ালসমূহলৈ চৰকাৰ, প্ৰশাসন, ইউটিউবাৰ দল সংগঠন আদিয়ে আগবঢ়াইছে বান সাহাৰ্য। ভানাক্ৰান্তলৈ সহায়ৰ হাত। মালামাল বয়জৰ আৰ্থিক অনাটনৰ উপৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱত জুৰুলা হৈ আছে ভানাক্ৰান্ত ৰাইজ। অৱশ্যে বানপীড়িত বিধ্বস্ত হোৱা পৰিয়ালসমূহলৈ চৰকাৰৰ, প্ৰশাসন, ইউটিউবাৰৰ দল সংগঠনে আগবঢ়াইছে বান সাহাৰ্য। উজনি অসমৰ বানপানীয়ে সৰবৰাহ কৰিছে যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ ৰাজ্যক। এতিয়াও ভালেসংখ্যক পৰিয়ালে আশ্ৰয় শিবিৰতে বসবাস কৰিবলগীয়া হৈছে। ইয়াৰ মাজতে জুবিন গাৰ্গ ফেন ক্লাব, কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ দৰে অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ কেইবাটাও গোটে বান সাহাৰ্য সংগ্ৰহ কৰি ভানাক্ৰান্ত পৰিয়ালসমূহলৈ পঠাইছে খাদ্য, বস্ত্ৰ আদিৰ লগতে আন কেতবোৰ সামগ্ৰী। তাৰ মাজতে ভানাক্ৰান্ত শিৱসাগৰবাসীলৈ সহায়ৰ হাত আগবঢ়াইছে বহুল সমাদৃত অসমীয়া ছবি মালামাল বয়জৰ পৰিয়ালে। শনিবাৰে স্থানীয় বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ হাতত মালামাল ভয়জৰ পৰিচালক মৃণাল ডেকাকে ধৰি জ্যেষ্ঠ অভিনেতা সিদ্ধাৰ্থ মুখাৰ্জী, জিন্তু কুমাৰ কাশ্যপ, নৱজ্যোতি নাথৰ লগতে অন্যান্য কুহিল দলে অৰ্পণ কৰে ৫ লাখ টকাৰ আৰ্থিক বান সাহাৰ্য। স্বাভাৱিকতে বিপদৰ সময়ত ছবিখনৰ পৰিয়ালৰ এনে মহানুভৱতাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। গীত মাত অভিনয়ৰ উপৰিও এনে কামৰ দ্বাৰা সামাজিক দায়বদ্ধতাৰ পৰিচয় দিয়া টিম মালামাল বয়জলৈ আমি ধন্যবাদ জনাইছোঁ। দিবলৈছো আন এটা খবৰ। মিজোৰামত ৫৮ কোটি টকাৰ নিচাজাতীয় সামগ্ৰীৰ সৈতে ৩জনক গ্ৰেপ্তাৰ। চুবুৰীয়া ৰাজ্য মিজোৰামত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে ভোজন পৰিমাণৰ মেথান ফেটামাইন জব্দ কৰে। গোপন তথ্যৰ ভিত্তিত চাইটল জিলাৰ কেইফাঙত তালাচী চলাই এখন ট্ৰাকৰ গোপন চেম্বাৰৰ পৰা আৰক্ষীয়ে ৬১টা নিচাজাতীয় মেথান ফেটামাইনৰ পেকেট জব্দ কৰে। পেকেটকেইটাৰ মুঠ ৭২.৫১ কেজি মেথান ফেটামাইন জব্দ কৰা হয়। জব্দ কৰা মেথান ফেটামাইনখিনিৰ মূল্য প্ৰায় ৫৮.১ কোটি টকা বুলি সদৰি কৰিছে মিজোৰাম আৰক্ষীয়ে। আজিলৈকে মিজোৰামত জব্দ কৰা নিচাজাতীয় সামগ্ৰীৰ ভিতৰত এয়াই সৰ্বাধিক পৰিমাণৰ সামগ্ৰী বুলি দাবী কৰিছে আৰক্ষীগৰাকীয়ে। নিচাজাতীয় সামগ্ৰীখিনি জব্দ কৰা হ'লেও ট্ৰাকখনৰ চালকজন পলাই যাবলৈ সক্ষম হয়। অৱশ্যে ট্ৰাকখনত যাত্ৰী হিচাপে বহি থকা হাইলাকান্দি জিলাৰ পকুৱাপুঞ্জী ভাই ভণ্টিৰ কাইদুল ইছলাম আৰু লস্কৰ আৰু ৰফিক উদ্দিন বুঢ়াৰবুয়াক গ্ৰেপ্তাৰ কৰে আৰক্ষীগৰাকীয়ে। পিছত অনুসন্ধান চলাই আৰক্ষীয়ে মিজোৰামৰ কলাশিব জিলাৰ ভৈৰাবাৰীৰ পৰা ভানলাল লাউমি নামৰ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে। জব্দ কৰা বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ সৈতে এই মহিলাগৰাকী জড়িত থকা বুলি নিশ্চিত হৈছে আৰক্ষীগৰাকী। দিবলৈছো আন এটা খবৰ। মাস্কোত বোমা বিস্ফোৰণ, ৩জন নিহত, আহত ২১ গৰাকী। ৰাছিয়াৰ ৰাজধানী মাস্কোৰ এক জনবহুল অঞ্চলত সংঘটিত এক শক্তিশালী বোমা বিস্ফোৰণত ৩গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ২১জনকৈ অধিক লোক গুৰুতৰভাৱে আহত হৈছে। মাস্কোৰ অতি ব্যস্ত বাণিজ্যিক এলেকাত এই বোমা বিস্ফোৰণ সংঘটিত হয়। বিস্ফোৰণটো ইমানেই শক্তিশালী আছিল যে ওচৰৰ পাজৰৰ কেইবাখনো অট্টালিকাৰ খিৰিকী কাঁচ ভাঙি চুৰমাৰ হৈ পৰে আৰু কেইবাখনো বাহন ধ্বংস হয়। আহত ২১জন লোকক জৰুৰীকালীন সেৱাৰ জৰিয়তে কাষৰীয়া চিকিৎসালয়ত ভৰ্তি কৰা হৈছে, যাৰ ভিতৰত কেইবাজনৰো অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। স্থানীয় সুৰক্ষা সংস্থাসমূহৰ প্ৰাথমিক তদন্ত অনুসৰি বিস্ফোৰণটোত উচ্চ ক্ষমতাসম্পন্ন IED ব্যৱহাৰ কৰাৰ সন্দেহ কৰা হৈছে। ঘটনাৰ পিছতে মাস্কো আৰক্ষী আৰু ৰাছিয়াৰ সুৰক্ষা সংস্থাই সমগ্ৰ অঞ্চলটোত ঘেৰাও কৰি তীব্ৰ তলাচী অভিযান আৰম্ভ কৰিছে। চহৰটোৰ মেট্ৰ' ষ্টেচন আৰু বিমানবন্দৰসমূহতো সুৰক্ষা ব্যৱস্থা অতি কটকটীয়া কৰি তুলিছে। দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ। মৰিগাঁৱত একেদিনাই গ্ৰেপ্তাৰ ১২জন চাইবাৰ অপৰাধী। শুকুৰবাৰে নিশাৰ পৰা অভিযান চলাই মইৰাবাৰী, লাহৰীঘাট, মিকিৰভেটা আৰু ভৈলগুৰি আৰক্ষী থানা এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰে ১২টাকৈ চাইবাৰ অপৰাধী। বিধায়ক আসিফ মহম্মদ নজৰৰ প্ৰশ্নত হাৰ পাইছে মৰিগাঁও আৰক্ষী। জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু লাহৰীঘাট সমজিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলা অভিযানত কৰায়ত্ব হয় চাইবাৰ অপৰাধীকেইটা। অভিযানকাৰী দলটোৱে আছৰাফুল আলম মইৰাবাৰী থানা, ইকবাল হুছেইন মিকিৰভেটা থানা, আজাহাৰুল ইছলাম লাহৰীঘাট থানা, ৰছিদুল ইছলাম আৰু মিকিৰভেটা, হাফিজ উদ্দিন লাহৰীঘাট থানা, জিয়াৰুল ইছলাম আৰু লাহৰীঘাট থানা, বাবুল ইছলাম লাহৰীঘাট থানা আৰু ইনামুল কৰিম লাহৰীঘাট থানা আৰু জয়দুল ইছলাম লাহৰীঘাট থানা, মহিবুল ইছলাম লাহৰীঘাট থানা এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষী দলটোৱে। চাইবাৰ অপৰাধী কেইজনৰ কবলৰ পৰা নগদ 2,25,000 টকা, বেংক পাছবুক, ছুইপ মেচিন আৰু কেইবাটাও ATM, 16টা মোবাইল ফোন আৰু পাছপোৰ্ট প্ৰিণ্টাৰৰ লগতে ভালেসংখ্যক আপত্তিজনক নথিপত্ৰ জব্দ কৰে। সম্প্ৰতি মৰিগাঁও আদালতত লৈ প্ৰেৰণ কৰা হৈছে ধৃত চাইবাৰ অপৰাধীকেইটাক। দিবলৈছো আন এটা খবৰ। কাজলগাঁৱত ব্লেকমেইলিং কৰি ধাবাৰ মালিকক ধন ধাবি বোৱা সাংবাদিকৰ। চিৰাং জিলাৰ কাজলগাঁৱত ধাবাৰ মালিকক সংবাদ পৰিবহণৰ নামত ব্লেকমেইল কৰাৰ অভিযোগ। শনিবাৰে 4গৰাকী বোৱা সাংবাদিকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
চিৰাং জিলাৰ কাজলগাঁও থানাৰ অন্তৰ্গত চাপাগুৰিস্থিত ফ্ৰেণ্ডছ ধাবাৰ মালিক বাসু বৰ্মাই দাখিল কৰা অভিযোগৰ ভিত্তিত কাজলগাঁও থানাৰ আৰক্ষীৰ গ্ৰেপ্তাৰ কৰা 4 ভূঞা পৰ্টেল সাংবাদিক ক্ৰমে ঢালিগাঁৱৰ টাইমছ অৱ চিঙাৰৰ আকৰাম হুছেইন আৰু ৰাধাখালৰ এন ভাৰত আৰু নিউজৰ সজীৱ অধিকাৰী আৰু বঙাইগাঁও কদমতলাৰ আই লাভ বঙাইগাঁও অসমৰ লালচান্দ মিয়া আৰু আলম ভনিয়া এজাহাৰত উল্লেখ কৰা অভিযোগ অনুসৰি যোৱা 28 জুলাইৰ দিনা যুৱকগৰাকীয়ে কেইবাজনী যুৱতীক লৈ ধাবাত প্ৰৱেশ কৰি উদ্দেশ্য প্ৰণোদিতভাৱে ধাবাৰ কৰ্মচাৰীৰ কোঠালিত প্ৰৱেশ কৰি তাৰ গোপন গোপনে সেই দৃশ্য ভিডিঅ' ৰেকৰ্ডিং কৰি থকাৰ সময়তে কেইজনমান পৰ্টেল সাংবাদিক মোবাইল কেমেৰা লৈ আৰু ভূম লৈ ধাবাৰ ভিতৰত প্ৰৱেশ কৰে। সাংবাদিকৰ নামত হিন্দী ভাষাত ধাবাৰ কৰ্মচাৰীক বিভিন্ন প্ৰশ্ন কৰি ব্যতিব্যস্ত কৰি ভিডিঅ' বনাই ধাবাৰ মালিকক বিচাৰে। সেই সময়ত ধাবাৰ মালিক নথকাত ভুৱা সাংবাদিকৰ দলে ফোন নম্বৰ ধাবা কৰ্মচাৰীক দি মালিকক যোগাযোগ কৰিবলৈ লৈ গুচি যায়। সন্ধিয়াৰ ভাগত ফোনযোগে ধাবাৰ মালিকক বাসু বৰ্মাক বঙাইগাঁও চহৰত মাতি নি ভুৱা সাংবাদিকৰ দলটোৱে ধাবাত যুৱক যুৱতীৰ অনৈতিক কাৰ্যকলাপ চলাই থকা হৈছে বুলি অভিযোগ উত্থাপন কৰে আৰু তেওঁলোকৰ হাতত অনৈতিক কাৰ্যকলাপৰ বহু ভিডিঅ' প্ৰমাণ আছে বুলি দাবী কৰে। এই ভিডিঅ' যদি নিউজ চেনেলত বজাই দিওঁ তেনেহ'লে আপোনাৰ ধাবাৰ বদনাম হ'ব। সেয়ে ইয়াৰ পৰাই ৰেহাই পাবলৈ হ'লে নগদ 2 লাখ টকা আদায় দিয়ক, অন্যথাই পুৱা ভাতৰি বজাই দিম বুলি ভাবুকি প্ৰদান কৰে। কিন্তু ধাবাৰ মালিক বাসু বৰ্মা আৰু তেখেতৰ লগত যোৱা বন্ধু এজনে ভিডিঅ' চাব বিচাৰে আৰু যোৱাৰ পিছতে ইয়াৰ উদ্দেশ্য প্ৰণোদিতভাৱে ব্লেকমেইলিং কৰাৰ বাবে বনোৱা ভিডিঅ' বুলি কৈ টকা নিদিয়াকৈ তেওঁলোকৰ সৈতে তৰ্ক বিতৰ্ক কৰি গুচি আহে। দাবী কৰা ধন আদায় নিদিয়াৰ বাবে তাৰ পিছদিনাই বিভিন্ন পৰ্টেল চেনেলত চাপাগুৰিৰ ফ্ৰেণ্ডছ ধাবাত অনৈতিক কাৰ্যকলাপ চলোৱাৰ বাতৰি সম্প্ৰচাৰ কৰি দিয়ে। উপায়ন্তৰ ধাবা মালিক বাসু বৰ্মাই 30 আগষ্ট তাৰিখে কাজলগাঁও থানাত 4জন ভুৱা সাংবাদিকৰ নাম উল্লেখ কৰি সাংবাদিকৰ নামত ব্লেকমেইলিং কৰি ধন দাবী কৰাৰ অভিযোগত উত্থাপন কৰি এজাহাৰ দাখিল কৰে আৰু উক্ত এজাহাৰৰ ভিত্তিত কাজলগাঁও থানাৰ আৰক্ষীয়ে অভিযান চলাই পৃথক ঠাইৰ এই 4 ভুৱা সাংবাদিকক গ্ৰেপ্তাৰ কৰে। ইপানে সাংবাদিকতাৰ দৰে এটা পবিত্ৰ ভিত্তিক কালিমাহানি সহজ টকাৰ ঘটা আহিলা হিচাপে ব্যৱহাৰ কৰা এই 4 ভুৱা সাংবাদিক কেইজনৰ লগতে তেওঁলোকৰ সৈতে জড়িত ভুৱা সাংবাদিকসকলক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ চিৰাং জিলা প্ৰেছ ক্লাবৰ ফালৰ পৰা আৰক্ষী প্ৰশাসনলৈ দাবী জনাই সংবাদ মাধ্যমক জনসন্মতভাৱে দিবলৈ আন এটা খবৰ। অজিত ডোভাললৈ লোকমান্য তিলক ৰাষ্ট্ৰীয় বঁটা। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শনিবাৰে পুনেত অনুষ্ঠিত এক বিশেষ সমাৰোহত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা চমুকৈ NSA অজিত ডোভালক লোকমান্য তিলক ৰাষ্ট্ৰীয় বঁটা 2026 প্ৰদান কৰে। ডোভাল এজন সাহসী দেশপ্ৰেমী। অমিত শ্বাহ এক অনুষ্ঠানত ভাষণ দি গৃহমন্ত্ৰীগৰাকীয়ে লোকমান্য বাল গংগাধৰ তিলকৰ নিৰ্ভীক ৰাষ্ট্ৰপতি চিন্তাধাৰাৰ সৈতে ডোভালৰ আধুনিক নিৰাপত্তা ব্যৱস্থাৰ লগত তুলনা কৰে। উল্লেখযোগ্য যে লোকমান্য তিলকৰ 106 সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে আয়োজিত এই অনুষ্ঠানত শ্বাহে কয় যে ভাৰতৰ নিৰাপত্তা আৰু বৈদেশিক নীতিৰ ক্ষেত্ৰত অজিত ডোভালৰ অৱদান সোণালী আখৰেৰে লিখা থাকিব। শ্বাহে কয় যেতিয়াই ভাৰতৰ আভ্যন্তৰীণ আৰু বাহ্যিক নিৰাপত্তাৰ ইতিহাস লিখা হ'ব তেতিয়াই ডোভালজীৰ বাবে এটা সোণালী পৃষ্ঠা সংৰক্ষিত ৰাখিব লাগিব। এই ক্ষেত্ৰত কোনো সন্দেহ নাই। গৃহমন্ত্ৰীগৰাকীয়ে তিলকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁক স্বাধীনতা সংগ্ৰাম নতুন দিশ দিয়া এজন যুগান্তকাৰী পুৰুষ বুলি অভিহিত কৰে। শ্বাহে লগতে কয় তিলক মহাৰাজে ঘোষণা কৰিছিল স্বৰাজ মোৰ জন্মস্বত্ব। তেওঁ কোটি কোটি ভাৰতীয়ৰ হৃদয়ত স্বৰাজৰ মন্ত্ৰ প্ৰজ্বলিত কৰিছে। তেওঁ আছিল এজন মহান শিক্ষক, নিৰ্ভীক সাংবাদিক, চিন্তাবিদ আৰু কৰ্মযোগী। সমগ্ৰ স্বাধীনতা সংগ্ৰামত লোকমান্য বাল গংগাধৰ তিলকৰ অৱদান তুলনাশীল। তিলকৰ সাহসিকতাৰ সৈতে ডোভালৰ কাৰ্যদক্ষতাৰ তুলনা কৰি গৃহমন্ত্ৰীগৰাকীয়ে কয় যে তিলকে কেশৰী কাকতৰ জৰিয়তে দেখুওৱা যে যোৱা নিৰ্ভীক সাংবাদিকতা আৰু জাতীয় শিক্ষাৰ চিন্তাধাৰাই ভাৰতৰ আত্মাক বিশ্বৰ সন্মুখত দাঙি ধৰিছিল। ঠিক সেইদৰে আজি অজিত ডোভালেও দেশৰ সুৰক্ষা ব্যৱস্থাক এক নতুন উচ্চতালৈ লৈ গৈছে। দিবলৈ আন এটা খবৰ। শিৱসাগৰত মন্ত্ৰী পীয়ুষ হাজৰিকাৰ বান পৰিস্থিতি আৰু পুনৰ সংস্থাপন কাৰ্যকলাপৰ পৰ্যালোচনা। কৃষি জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই শনিবাৰে শিৱসাগৰ জিলাত তেওঁৰ বান পৰিস্থিতি পৰ্যালোচনামূলক ভ্ৰমণ অব্যাহত ৰাখি বানৰ পিছত কৃষিখণ্ডৰ অৱস্থা পৰ্যালোচনা কৰাৰ লগতে সাহায্য আৰু পুনৰ সংস্থাপন ব্যৱস্থাৰ অগ্ৰগতিৰ বুজ লয়। কৃষিখণ্ডৰ অৱস্থা পৰীক্ষা, অনুদান বিতৰণ আৰু বানাক্ৰান্ত এলেকাত পৰিদৰ্শন। দিনজোৰা কাৰ্যসূচী তেওঁৰ সৈতে জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰা উপস্থিত থাকে। দিনটোৰ আৰম্ভণিতে মন্ত্ৰীগৰাকীয়ে শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত কৃষি সঞ্চালক, উদ্যান শস্য সঞ্চালক, জিলা আয়ুক্ত আৰু কৃষি জলসিঞ্চন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত শেহতীয়া বানপানীৰ ফলত কৃষিখণ্ডত হোৱা ক্ষতিৰ মূল্যায়ন কৰাৰ লগতে ক্ষতিগ্ৰস্ত কৃষকসকলৰ পুনৰ সংস্থাপনৰ বাবে এক বিস্তৃত কৌশল প্ৰস্তুত কৰাৰ বিষয়ে আলোচনা কৰা হয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে বানপীড়িত কৃষকসকলক সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ নিৰ্দেশ দিয়ে। তেওঁ কয় যে কৃষকসকলৰ প্ৰয়োজন পথাৰৰ অৱস্থাৰ ওপৰত ভিত্তি কৰি পোনপটীয়া বীজ সিঁচাৰ বাবে বীজ অথবা কঠীয়া যোগান ধৰা হ'ব। কৃষি কাৰ্যকলাপ দ্ৰুত পুনৰুজ্জীৱিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ ফল-মূল আৰু ৰবি শস্যৰ খেতি
অৰ্থনীতি উৎসাহিত কৰাৰ লগতে কৃষকসকলক প্ৰয়োজনীয় কাৰিকৰী সহায় আগবঢ়োৱাৰ নিৰ্দেশ দিয়ে। বৈঠকত ভানত ভালিৰে ঢাক খোৱা কৃষিভূমি পুনৰুদ্ধাৰ ব্যৱস্থা আৰু কৃষি পুনৰুজ্জীৱনৰ বাবে জলসিঞ্চন আঁচনিসমূহ সময়মতে ৰূপায়ণৰ বিষয়টো পৰ্যালোচনা কৰা হয়। ইয়াৰ পিছত মন্ত্ৰীগৰাকীয়ে নাজিৰাত শেহতীয়া ভানত প্ৰাণ হেৰুওৱা 15গৰাকী লোকৰ নিকটাত্মীয়ক 4 লাখকৈ টকা অনুদানৰ চেক বিতৰণ কৰে। শোক সন্তপ্ত পৰিয়ালসমূহলৈ গভীৰ সমবেদনা জ্ঞাপন কৰি তেওঁ কয় যে কোনো আৰ্থিক সাহায্যই আপোনজনক হেৰুৱাৰ বেদনাৰ ক্ষতিপূৰণ দিব নোৱাৰে, কিন্তু অসম চৰকাৰ সদায় তেওঁলোকৰ কাষত থিয় হৈ আছে। লগতে তেওঁ জানিবলৈ দিয়ে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অনুসৰি মুখ্যমন্ত্ৰীয়ে সাহায্য পুঁজিৰ পৰা ভানত আপোনজনক হেৰুওৱা প্ৰতিটো পৰিয়ালক অতিৰিক্ত 5 লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। পাছত মন্ত্ৰীগৰাকীয়ে নাজিৰা সমষ্টিৰ খানপেৰীত নেপালী খুটি ঘাঁও আৰু চন্তক চাহ বাগিচা পৰিদৰ্শন কৰি স্থানীয় লোকসকলৰ সৈতে মত বিনিময় কৰে আৰু জনস্বাস্থ্য কাৰিকৰী PHED আৰু পশু চিকিৎসা শিবিৰসমূহৰ কাৰ্যকলাপ পৰ্যালোচনা কৰে। তেওঁ বিষয়াসকলক স্বাস্থ্যসেৱা, বিশুদ্ধ খোৱাপানী, অনাময় আৰু ব্যৱস্থা আৰু পশু চিকিৎসা সেৱা অবিৰতভাৱে নিশ্চিত কৰাৰ নিৰ্দেশনা দিয়াৰ লগতে নাজিৰা সমষ্টিৰ ভানাক্ৰান্ত এলেকাসমূহত প্ৰতিদিনে অন্ততঃ 2টা এনে সংযুক্ত শিবিৰ পৰিচালনা অব্যাহত ৰাখিবলৈ নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ভানত ঘৰ ভাঙি যোৱা অথবা গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহক অগ্ৰাধিকাৰৰ ভিত্তিত গৃহ প্ৰদানৰ বাবে চৰকাৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰি আছে। তেওঁ পুনৰ উল্লেখ কৰে যে ক্ষতিগ্ৰস্ত লোকসকলৰ সময় উপযোগী সাহায্য, পুনৰ সংস্থাপন আৰু জীৱিকা পুনৰুদ্ধাৰ নিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ। ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে ৰাজাপাল ধোৱাৰগাঁৱৰ শেহতীয়া ভানত প্ৰাণ হেৰুওৱা নিৰুপমা ধোৱাৰা আৰু হিয়াহৰণী ধোৱাৰাৰ বাসগৃহলৈ গৈ শোক সন্তপ্ত পৰিয়ালসমূহৰ সদস্যক সাক্ষাৎ কৰি গভীৰ সমবেদনা জ্ঞাপন কৰে। দিবলৈছোঁ আন এটা খবৰ। আশাৰ ৰেঙনি, প্ৰথমবাৰলৈ মানৱ দেহত সফলভাৱে প্ৰয়োগ কৰা হ'ব কেঞ্চাৰৰ টীকা। মাৰাত্মক কেঞ্চাৰৰ বিৰুদ্ধে বিশ্বব্যাপী চলি থকা যুঁজখনত আৰম্ভ হৈছে এক নতুন অধ্যায়। মানৱ শৰীৰত প্ৰথমবাৰৰ বাবে প্ৰয়োগ কৰা হ'ল কেঞ্চাৰৰ টীকা। কেঞ্চাৰ সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ দিশত আশাৰ ৰেঙনি কঢ়িয়াই ৰাছিয়াত প্ৰথমবাৰৰ বাবে মানৱ দেহত সফলভাৱে প্ৰয়োগ কৰা হৈছে কেঞ্চাৰৰ প্ৰতিষেধক ছিটা। মেলানোমা ছালৰ কেঞ্চাৰ ৰোগত আক্ৰান্ত এজন ৰোগীৰ দেহত এই টীকা প্ৰয়োগৰ পাছত লাভ কৰা প্ৰাৰম্ভিক ফলাফলে বিশ্বজুৰি চিকিৎসা বিজ্ঞানীসকলৰ মাজত আশাৰ সঞ্চাৰ কৰিছে। ৰাছিয়াৰ তৈয়াৰ কৰা এই ইনজেকশ্যনৰ প্ৰাৰম্ভিক ফলাফল অত্যন্ত আশাব্যঞ্জক বুলি জনাইছে গৱেষকসকলে। এই বেজী লোৱা ৰোগী সুস্থ হোৱা বুলিও জনাইছে তেওঁলোকে। ৰাছিয়াৰ গামালেয়া ৰিচাৰ্চ ইনষ্টিটিউচনৰ বিজ্ঞানীসকলে প্ৰস্তুত কৰি উলিওৱা এই অভিনৱ mRNA ভিত্তিক নিউকোভ্যাক নামৰ টীকাটো চলিত বৰ্ষৰ এপ্ৰিল মাহত 60 বছৰীয়া এজন কেঞ্চাৰ ৰোগীৰ দেহত প্ৰয়োগ কৰা হৈছিল। মেলানোমা কেঞ্চাৰৰ 3য় পৰ্যায়ত থকা ৰোগীগৰাকীৰ শৰীৰত এই টীকাই অসাধাৰণভাৱে ইতিবাচক প্ৰভাৱ পেলায়। গমালেয়া ৰিচাৰ্চ ইনষ্টিটিউটৰ বিজ্ঞানীৰ দলৰ মুৰব্বী আলেকজেণ্ডাৰ গিনজাৰবাৰ্গে প্ৰকাশ কৰা অনুসৰি টীকা গ্ৰহণৰ পাছত ৰোগীগৰাকী সম্পূৰ্ণ সুস্থ আৰু স্বাভাৱিক হৈ আছে। তেওঁৰ শৰীৰত টিউমাৰ আৰু ইয়াৰ বিভিন্ন সংক্ৰমণ ৰোধ কৰিব পৰাকৈ শক্তিশালী ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি উঠিছে। উল্লেখযোগ্য যে বিগত বৰ্ষত ৰাছিয়াৰ স্বাস্থ্য মন্ত্ৰালয়ে স্বদেশী প্ৰযুক্তিৰে প্ৰস্তুত কৰা 2টা কেঞ্চাৰ প্ৰতিষেধক চিকিৎসাক অনুমতি প্ৰদান কৰিছিল। বৰ্তমানে মাস্কোৰ হাৰ্জেন অনকোলজি ৰিচাৰ্চ ইনষ্টিটিউটত চিকিৎসাধীন হৈ থকা উক্ত ৰোগীগৰাকীক এই টীকাৰ 2টা ড'জ প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে। ৰুছ বিজ্ঞানীৰ এই সফলতাৰ পাছত আশাৰ সঞ্চাৰ হৈছে বিশ্বৰ অন্য দেশৰ অগণন কৰ্কট আক্ৰান্ত ৰোগীৰ মাজত। দিবলৈছোঁ আন এটা খবৰ। আল্লুৰী সীতাৰাম ৰাজু বিমানবন্দৰ উদ্বোধন। অন্ধ্ৰপ্ৰদেশত নতুন আন্তঃৰাষ্ট্ৰীয় এয়াৰপোৰ্ট উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে অন্ধ্ৰপ্ৰদেশৰ ভোগাপুৰমত বিশাখাপট্টনমত আল্লুৰী সীতাৰাম ৰাজু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে আগন্তুক বিশাখাপট্টনম অৰ্থনৈতিক অঞ্চলৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে সকলো ধৰণৰ সহায় আগবঢ়াব বুলি ঘোষণা কৰে। মোদীয়ে কয় যে এই অৰ্থনৈতিক অঞ্চলটোৱে অন্ধ্ৰপ্ৰদেশৰ উন্নয়নৰ যাত্ৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ লগতে এছিয়াৰ অন্যতম গুৰুত্বপূৰ্ণ অৰ্থনৈতিক কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিব পাৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে স্বৰ্ণ অন্ধ বিজন বাস্তৱায়নৰ দিশত শনিবাৰৰ দিনটো ৰাজ্যখনৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। নতুন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ সহ প্ৰায় 17,000 কোটি টকাৰ বিভিন্ন প্ৰকল্পৰ শুভাৰম্ভ কৰা হৈছে। তেওঁ কয়, বিনিয়োগ উৎপাদন বৃদ্ধি, উৎপাদনে ৰপ্তানি বৃদ্ধি কৰে, ৰপ্তানিয়ে নিয়োগৰ সুযোগ সৃষ্টি কৰে আৰু নিয়োগে মানুহৰ জীৱনলৈ পৰিৱৰ্তন আনে। উত্তৰ বন্দৰ প্ৰৱেশদ্বাৰ হিচাপে অভিহিত ভোগাপুৰত বিমানবন্দৰটো প্ৰায় 4,727 কোটি টকা ব্যয়েৰে মাত্ৰ 31 মাহৰ ভিতৰতে নিৰ্মাণ কৰা হৈছে। প্ৰথম পৰ্যায়ত বিমানবন্দৰটো বছৰি প্ৰায় 60 লাখ যাত্ৰী পৰিচালনা কৰিব। ভৱিষ্যতে ইয়াৰ ক্ষমতা বছৰি 4 কোটি যাত্ৰীলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে। 3,800 মিটাৰ দীঘল কোড ই ৰানে থকা বিমানবন্দৰটোত
বিমানবন্দৰটোত ধৰে বৃহৎ বিমানবন্দৰ অৱতৰণ কৰিব পাৰিব। বিমানবন্দৰটোত উন্নত এয়াৰফিল্ড লাইটিং, নেভিগেশ্যন সুবিধা আৰু আন্তঃগাঁথনি স্থাপন কৰা হৈছে। ভোগাপুৰম বিমানবন্দৰে উত্তৰ অন্ধ্ৰৰ পৰ্যটন, উদ্যোগ, ৰপ্তানি, লজিষ্টিক, এৰস্পেচ আৰু প্ৰতিৰক্ষা খণ্ডৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। বিমানবন্দৰটোত বছৰি 25,000কৈ মেট্ৰিক টন ক্ষমতাসম্পন্ন কাৰ্গো টাৰ্মিনেলো থাকিব, যিয়ে অঞ্চলটোৰ ৰপ্তানি ব্যৱস্থা অধিক শক্তিশালী কৰাত সহায় কৰিব। দিবলৈ আন এটা খবৰ, 2 সৈনিক ঘূলিয়াই হত্যা, পৰিচয় সুধি গুলীবৰ্ষণ। কুলগামত নাৰকীয় সন্ত্ৰাসবাদীৰ আক্ৰমণ। জম্মু কাশ্মীৰ কুলগামত পুনৰ অস্থানীয় শ্ৰমিকক লক্ষ্য কৰি সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছে। কেল্লাম অঞ্চলৰ এটা ইটাভাটাত কাম কৰি থকা ছত্তীশগড়ৰ 2 হিন্দু শ্ৰমিকক সন্ত্ৰাসবাদীয়ে পৰিচয় সোধাৰ পিছত গুলীয়াই হত্যা কৰাৰ অভিযোগ উঠিছে। এই আক্ৰমণৰ পিছতে সমগ্ৰ অঞ্চলটোত হাই এলাৰ্ট জাৰি কৰা হৈছে। নিৰাপত্তা বাহিনীয়ে সন্ত্ৰাসবাদীৰ সন্ধানত ব্যাপক তালাচী অভিযান আৰম্ভ কৰিছে। দক্ষিণ কাশ্মীৰত বিগত 10 দিনৰ ভিতৰত ইয়াত দ্বিতীয়টো ডাঙৰ সন্ত্ৰাসবাদী আক্ৰমণ, যাৰ পিছত উপত্যকাৰ নিৰাপত্তা ব্যৱস্থাক লৈ পুনৰ উদ্বেগ বৃদ্ধি পাইছে। শুকুৰবাৰে নিশা জম্মু কাশ্মীৰৰ কুলগাম জিলাৰ কেল্লাম অঞ্চলত ইটাভাটাত কাম কৰি থকা 2 অস্থানীয় শ্ৰমিকৰ ওপৰত সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলায়। জানিব পৰা মতে, সন্ত্ৰাসবাদীগৰাকীয়ে প্ৰথমে 2গৰাকী শ্ৰমিকৰ পৰিচয় জানিবলৈ বিচাৰে আৰু তাৰ পিছতে তেওঁলোকক ঘূলিয়াই আক্ৰমণ কৰে। 2গৰাকী শ্ৰমিক ছত্তীশগড়ৰ বাসিন্দা আছিল। আক্ৰমণত এজন শ্ৰমিক ঘটনাস্থলীতে মৃত্যু হয়, আনজন গুৰুতৰভাৱে আহত হয়। তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও শনিবাৰে চিকিৎসাধীন হৈ থকা অৱস্থাত তেওঁৰো মৃত্যু হয়। আক্ৰমণত নিহত শ্ৰমিক দুজনক 24 বছৰীয়া দীপক ৰাত্ৰে আৰু 28 বছৰীয়া ভূপিন্দৰ বুলি চিনাক্ত কৰা হৈছে। দীপক ৰাত্ৰেৰ ঘটনাস্থলীতে মৃত্যু হৈছিল, আনহাতে গুৰুতৰভাৱে আহত ভূপিন্দৰক প্ৰথমে চিকিৎসালয়লৈ নিয়াৰ পিছত উন্নত চিকিৎসাৰ বাবে শ্বেৰ-ই কাশ্মীৰ ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সলৈ প্ৰেৰণ কৰা হৈছিল। চিকিৎসকৰ মতে তেওঁৰ বুকুৰ সোঁফালে গুলী লাগিছিল। শনিবাৰে চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়। প্ৰাথমিক তথ্য অনুসৰি নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈয়বাৰ সৈতে জড়িত ড্ৰাগ ৰেজিষ্টেন্স ফ্ৰণ্টৰ বিৰুদ্ধে এই আক্ৰমণৰ অভিযোগ উত্থাপন কৰা হৈছে। জানিব পৰা মতে, শুকুৰবাৰে নিশা প্ৰায় 8:30 বজাত ইটাভাটাত আক্ৰমণ সংঘটিত হয়। অৱশ্যে নিৰাপত্তা সংস্থাসমূহে ঘটনাটোৰ সকলো দিশৰ পৰা তদন্ত অব্যাহত ৰাখিছে। আক্ৰমণৰ পিছতে সেনা, জম্মু কাশ্মীৰ আৰক্ষী আৰু অন্যান্য নিৰাপত্তা সংস্থাই সমগ্ৰ অঞ্চলটো ঘেৰাও কৰে। চোৰাংচোৱা তথ্যৰ ভিত্তিত সন্ত্ৰাসবাদীৰ সন্ধানত বৃহৎ পৰিসৰত তালাচী অভিযান চলোৱা হৈছে। নিৰাপত্তা বাহিনীয়ে অঞ্চলটোৰ বিভিন্ন স্থানত অভিযান তীব্ৰতৰ কৰাৰ লগতে সন্দেহজনক গতিবিধিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে। দক্ষিণ কাশ্মীৰত বিগত 10 দিনৰ ভিতৰত এয়া দ্বিতীয়টো সন্ত্ৰাসবাদী আক্ৰমণ। ইয়াৰ পূৰ্বে 22 জুলাইত অনন্তনাগৰ লাল চকত সন্ত্ৰাসবাদীৰ গুলীত হেড কনষ্টেবল আশিক হুছেইন কুৰেহীৰ মৃত্যু হৈছিল। আশিক হুছেইন কুৰেহী আইআৰ 3য় বেটেলিয়নত কৰ্মৰত আছিল আৰু সেই সময়ত অমৰনাথ যাত্ৰাৰ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত আছিল। 2025 চনৰ এপ্ৰিল মাহত পেহেলগামৰ বেইচাৰণ উপত্যকাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত 26 জন লোকৰ মৃত্যু হৈছিল। সেই ঘটনাৰ পিছত কুলগাঁৱত অস্থানীয় শ্ৰমিকক লক্ষ্য কৰি চলোৱা আক্ৰমণে জম্মু কাশ্মীৰৰ নিৰাপত্তা পৰিস্থিতিক লৈ পুনৰ উদ্বেগ বৃদ্ধি কৰিছে। ইয়াই আছিল আজিৰ এই ডাঙৰ খবৰসমূহ। এনেধৰণৰ